নৱমানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জনাই আজিৰ এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানটি আৰম্ভ কৰিছো। আজি তোমালোকৰ ইংৰাজী বিষয়ৰ পাঠ আছে। পাঠৰ আলোচনা কৰিবলৈ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ বিভা চৌধুৰী ছাৰক। ছাৰে তোমালোকক আজি তোমালোকৰ পাঠ্যপুথিখনৰ দ্য ৰোড নট টেকেন এই শীৰ্ষক ৰবাৰ্ট ফ্ৰষ্টাৰ কবিতাটিৰ আলোচনা কৰিবলৈ লৈছে। তোমালোকে মন দি শুনা হওক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিটো কবিতা আলোচনা কৰিবলৈ লৈছো এই কবিতাটো ৰবাৰ্ট ফ্ৰষ্টে লিখিছে। ৰবাৰ্ট ফ্ৰষ্ট তোমালোকে জানা এজন আমেৰিকাৰ কবি, আৰু এই কবিতাটো দ্য ৰোড নট টেকেন তেখেতৰ কবিতাসমূহৰ ভিতৰত এটা বিখ্যাত কবিতা। কবিতাটোত মুঠ 20টা শাৰী আছে, আৰু আমি যাক ষ্টেঞ্জা বুলি কওঁ। 4টা ষ্টেঞ্জা আছে, প্ৰতিটো ষ্টেঞ্জাত 5টা শাৰী আছে। এতিয়া কবিতাটোৰ শিৰোনামটো তোমালোকে যদি চোৱা, ৰোড নট টেকেন, মানে যি বাটেদি যোৱা নহল বা যি পথেদি আমি গতি নকৰিলো। এই কবিতাটোৰ নেপথ্যৰ কিছু কথা আমি চাই ললে আমাৰ সুবিধা হ'ব। এই কবিতাটো প্ৰকাশ পাইছিলে 1916 চনত, আজিৰ পৰা 104 বছৰ আগতে। আৰু ৰবাৰ্ট ফ্ৰষ্টে 1912 চনৰ পৰা 1915 চনলৈ ইংলণ্ডত আছিলে। তেওঁ 1916 চনত এই কিতাপখন প্ৰকাশ কৰিছিলে, কিন্তু এই 3 বছৰ কাল তেওঁ ইংলণ্ডত আছিলে। আৰু তেখেতৰ এজন বন্ধু এডৱাৰ্ড টমাছ, যি এজন ইংৰাজী কবি আছিল, তেওঁৰ লগত ৰবাৰ্ট ফ্ৰষ্টৰ বন্ধুত্ব আছিল। আৰু ৰবাৰ্ট ফ্ৰষ্টে নিজে পৰৱৰ্তী কালত এই কবিতাটোৰ কথা এইদৰে কৈছে যে এডৱাৰ্ড টমাছৰ লগত তেওঁৰ যি বাৰ্তালাপ আৰু তেওঁলোকৰ যি সম্বন্ধ, আৰু কিছু ক্ষেত্ৰত এডৱাৰ্ড টমাছৰ জীৱনৰ কিছু অভিজ্ঞতা লৈ এই কবিতাটো তেওঁ লিখিছিল। এই প্ৰসংগটোৰ এটা গুৰুত্ব এইকাৰণেই আছে যে আমি এই ধৰণে যদি কথাখিনি বিচাৰ কৰি চাওঁ যে এডৱাৰ্ড টমাছে 1916 চনত এই কবিতাটো প্ৰকাশ যেতিয়া পালে, তেতিয়া ৰবাৰ্ট ফ্ৰষ্টে এডৱাৰ্ড টমাছলৈ কবিতাটো পঠিয়াইছিল। আৰু 1918 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ হয়, তেতিয়া এডৱাৰ্ড টমাছে সেই বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল, আৰু বেটল অফ আৰাছ বুলি তাতে তেওঁৰ সেই যুদ্ধত মৃত্যু হৈছিল। এতিয়া এই যে আমি জীৱনৰ কিছুমান বাট বাছি লওঁ, পথ বাছি লওঁ, কিছুমান সিদ্ধান্ত গ্ৰহণ কৰো আৰু কিছুমান নকৰো, সেই সম্বন্ধতে আচলতে কবিতাটো লিখা হৈছে। আৰু কবিতাটোৰ এক ৰূপকাত্মক দিশ আছে। ৰূপকাত্মক এই কাৰণেই, যাক আমি চিম্বলিক বুলি ক'ব পাৰো, এই কাৰণেই যে যদিও কবিতাটো এজন পৰিব্ৰাজকৰ, তেওঁ নিজক ট্ৰেভেলাৰ বুলি কৈছে, এজন পৰিব্ৰাজকৰ এটা যাত্ৰাৰ কথা লিখিছে, আৰু সেই যাত্ৰাত তেওঁ কোন পথেৰে গ'ল আৰু কিয় সেই পথেৰে গ'ল আৰু আন পথেৰে নগ'ল, যদিও সেই কথাটো কোৱা হৈছে, কিন্তু আমি তাৰ তাৎপৰ্য অন্য ধৰণেও চাব পাৰো যে ই জীৱনৰ সিদ্ধান্তৰ লগত জড়িত। যে আমি বহুত সময়ত কোনো এক পথ বাছি লওঁ আৰু আন কিছু পথ আমি মানি নলওঁ বা তাৰ পৰা আঁতৰি আহোঁ, আৰু তাৰ ফলত আমাৰ জীৱনৰ যি গতিধাৰা তাৰ ওপৰত প্ৰভাৱ পৰে। এতিয়া আমি কবিতাটো চাওঁ। প্ৰথম ষ্টেঞ্জা, তাত যি ষ্টেঞ্জাত 5টা শাৰী আছে। 2 roads diverged in a yellow wood. 2 roads diverged in a yellow wood. তোমালোকে মন কৰিবা যে তেওঁ কৈছে যে 2টা পথ ফালৰি কাটি গৈছে। ডাইভাৰ্জ মানে ভাগ হৈছে, 2টা পথৰ ভাগ হৈছে। তেওঁ সেই স্থিতিত উপনীত হৈছে যে এই 2টা পথৰ এটা পথ তেওঁ
বাছি ল'ব লাগিব তে কোট এই দুটা পথৰ বিভাজন হৈছে কোট তেওঁ নিজকে পাইছে হেতু হৈছে তেওঁ কৈছে এ ইয়েলো উড এই এ ইয়েলো উডৰ যি তাৎপৰ্য হে আমি অলপ পিছত চাম আমি প্ৰথম শাৰী কেইটা চাই লওঁ তেওঁ কৈছে two roads diverged in a yellow wood and sorry I could not travel both তেওঁ কৈছে মোৰ কাৰণে তো এটো সম্ভৱ নহয় যে মই দুইটা পথৰ দুইটাতে যাম কাৰণ মই মানুহ এজন তে তৃতীয় শাৰীত কৈছে and be one traveler long I stood তাৰমানে মই এজনেই পৰিব্ৰাজক মই আৰু মোৰ কাৰণে দুইটা পথেৰে একে সময়তে গতি কৰাটো সম্ভৱপৰ নহয় যেহেতু কি সম্ভৱপৰ নহয় কোনটো পথ মই বাছি লম সেই কথাটো ভাবিবৰ কাৰণে মই বহু সময় লং মানে বহু সময় তাতে বহি আছো মানে তেওঁ তাতে থিয় হৈ আছে বহি না থিয় হৈ আছে লং আই ষ্টুড তেওঁ থিয় হৈ বিচাৰ কৰিছে যে মই কোনটো পথ লম আৰু তৃতীয় তাৰ চতুৰ্থ শাৰীত কৈছে এণ্ড লুক ডাউন তেওঁ দূৰলৈ চাইছে চাই দেখিছে যে এটা শাৰী এটা পথ ভাজ লৈ নোহোৱা হৈ গৈছে আৰু আগলৈকে মনিব নোৱাৰি and to where it bent in the undergrowth মানে গছৰ তলত যি ঘাঁহনি আছে তাৰ পৰা আগলৈ চাই তেওঁ দেখিছে যে আৰু আগলৈ যাব নোৱাৰি মনিব নোৱাৰি গতিকে তেওঁ সেই পথেৰে নগলে গতিকে তেওঁ দ্বিতীয় ষ্টেঞ্জাটোত তেওঁ প্ৰথম শাৰীটোত লিখিছে then took the other just as fair তাৰমানে মই এই পথেৰে নগৈ আনটো পথ মই বাছি ললো আনটো পথেৰে মই যোৱাৰ কথা ভাবিলো কিয় ভাবিলে তেওঁ এটা কথা কৈছে যে যি সময়ত তেওঁ সেই স্থিতিত নিজকে পাইছে হেতু তেওঁ তোমালোকে চাবা তৃতীয় ষ্টেঞ্জাত তেওঁ কৈছে and both that morning equally lay তাৰমানে সেই দিনাৰ ৰাতিপুৱা দুইটা পথ মোৰ সন্মুখত এইদৰে উন্মুক্ত হৈ আছিল এতিয়া কিহৰ কাৰণে তেওঁ এটা পথ বাছি ললে আৰু আনটো পথ নললে তাৰ কথা তেওঁ অলপ উনুকিয়াইছে তেওঁ দ্বিতীয়টো ষ্টেঞ্জাত কৈছে and having perhaps the better claim তাৰমানে যিটো পথ মই বাছি ললো সেই পথটো মই এই কাৰণে বাছি ললো কাৰণ মোৰ মনত এক ভাব আহিল কি ভাব তেওঁ তৃতীয় শাৰীত কৈছে because it was grassy and wanted wear মই শব্দকেইটা তোমালোকক বুজাই দিম grassy মানে ঘাঁহ আছে আৰু সেই ঘাঁহৰ ওপৰত যেহেতুকে ৰাতিপুৱা সেইকাৰণে ৰাতিপুৱা সময়ত সেই পথেৰে সেই বাটেৰে বেছি মানুহৰ অহা যোৱা হোৱা নাছিলে আৰু সেইকাৰণে ঘাঁহ মসৃণ হৈ আছিলে আৰু wanted wear এই wear শব্দটোৰ তাৎপৰ্য আছে গুৰুত্ব আছে আমি চাম সেই পথেৰে মানুহ সেই ৰাতিপুৱা সময়ত যোৱা নাছিলে though as for that the passing there had warned them really about the same মানে দুইটা পথেৰেই মানুহ অহা যোৱা কৰে আৰু দুইটা পথেৰেই মানুহ অহা যোৱাৰ চিন আছে কিন্তু তাৰে এটা পথ যেটো পথ মই বাছি ললো সেই পথটো গ্ৰাসি তাৰমানে গ্ৰাস মানে ঘাঁহ গ্ৰাসি মানে তেওঁ তাতে গ্ৰাসি শব্দটো তাৰে এক বিশেষ বৈশিষ্ট্য বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছে যে পথটো ঘাঁহ পথত ঘাঁহ অলপ বেছি আছিল আনটুতকৈ এতিয়া তোমালোকে মন কৰিবা দ্বিতীয় ষ্টেঞ্জা the second stanza আমাৰ আছে তাতে আমি এটা শব্দ পাওঁ where
WEAR এই ওয়েৰ শব্দটো আমি ইংৰাজীত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰো এটা হৈছে wear মানে আমি জানো আমি যি কওঁ যে what are you wearing what clothes are you wearing মানে আমি যি আমাৰ পিন্ধন উৰণৰ লগত জড়িত শব্দ wear I am wearing a red colored shirt তেতিয়া হলে মই মোৰ চুলাটোৰ কথা কলো হেতু এক শব্দ wear শব্দটো ব্যৱহাৰ কৰা হয় হেতু বুজাবৰ কাৰণে কিন্তু ইয়াতে wear টো হেতু বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হোৱা নাই আমি ইংৰাজীত এটা ফ্ৰেজ পাওঁ wear and tear wear 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 সেই অৰ্থত wear and tear ব্যৱহাৰ হয় যে ক্ষয় গৈছে ক্ষয় যোৱা মানে ব্যৱহাৰ কৰোতে কৰোতে ব্যৱহৃত হওঁতে হি ক্ষয় গৈছে বা হয়তো সময়ৰ কাৰণে বা কোনো তাত বহুত দিন অতিক্ৰম কৰাৰ কাৰণে বস্তুটো ক্ষয় গৈছে গতিকে তেওঁ ইয়াতে কি বুজাইছে যে সেই বাট যি বাট গ্ৰাসী তাৰমানে ঘাহেৰে ভৰা আৰু যি বাট আনটো বাটতকৈ তাত যেন মানুহৰ অহা যোৱাটো কম সেই ভাৱটো তেওঁ মনলৈ আহিছিল though as for that the passing there এনেকুৱা ভাৱ হয় যে দুইটা পথেৰেই মানুহে অহা যোৱা কৰে কিন্তু এই পাথটো আনটো পথতকৈ এই পথেদি মানুহৰ অহা যোৱাটো সেই ৰাতিপুৱাৰ সময়ত মোৰ কম যেন লাগিছিল যদিও তেওঁ এটা শব্দ ব্যৱহাৰ কৰিছে do মানে যদিও কৈছে যে যদিও এনেকুৱা লাগে যে দুইটা পথেৰে মানুহ অহা যোৱা কৰে কিন্তু এটা পথত যেন মানুহৰ অলপ মানুহে বেছিকৈ ব্যৱহাৰ কৰিছে এটা wear শব্দটোৰ আন এক পৰ্যায়ত তোমালোকে দেখা পাবা পঞ্চম যিটো হাৰি আছে দ্বিতীয় ষ্টেঞ্জাৰ had warned them warn আকৌ wearৰ পৰা warn হৈছে তাৰ মানে কৈছে যে বাট কেটা এনেকুৱা বাট যে মানুহে অহা যোৱা কৰে মানুহে অহা যোৱা কৰোতে মানুহৰ অহা যোৱাৰ চিন তাতে আমি দেখিবলৈ পাইছো দুইটা সমানেই ব্যৱহৃত বাট had warned them really about the same মানে মোটামুটিকৈ দুইটা বাটেৰে মানুহৰ আগমন সমান বুলিয়ে ক'ব পাৰি about the same আৰু এইটোতো কোনো আমি গণিতৰ হিচাপত আমি যে এই বাটেৰে ইমান মানুহ গৈছে এই বাটেৰে হিমান হেনেকুৱাটো কথা নহয় কিন্তু তেওঁৰ মনত যেটো ধাৰণা হৈছে যে দুইটা বাটেৰে মানুহৰ আগমন হয়তো একেই ধৰণৰ কিন্তু তেওঁ এটা এতিয়া নিজে বাছি ল'ব লাগিব এটা বাট কোন বাটেৰে যাব কোন বাটেৰে তেওঁ নাযাব গতিকে তেওঁ ক'লে যিটো বাট মোৰ চকুত সেই দিনা ৰাতিপুৱা এনেকুৱা ভাৱ হ'ল যে এই বাটেৰে মই যাওঁ কাৰণ এই বাটটো গ্ৰাসী আৰু সেই কাৰণে মই বাটেৰে গলো এতিয়া এই দ্বিতীয় ষ্টেঞ্জাটো যেহেতুকে আমি আলোচনা কৰি আছো সেকেন্ড ষ্টেঞ্জাটো তাতে আৰু এটা কথা মই তোমালোকক কথাটো ক'ব লাগিব যে তাৰে সেকেন্ড ষ্টেঞ্জাৰ যিটো প্ৰথম বাক্য then took the other মানে এইটো নহয় আনটো আদাৰ মানে আনটো তে মই এটা বাটলৈ চালু দূৰলৈ চালু তেওঁ কি কৈছে প্ৰথম ষ্টেঞ্জাত মন কৰিবা long I stood and looked down one মানে এটা মই তাতে থিয় হৈ সন্ধিক্ষণত সেই মাজু ভাগত থিয় হৈ মই দুইটা বাটেৰে চালু এটা দি অলপ বেছিকৈ চাই দেখিলো বাটটো ভাজ লৈছে আৰু যিটো বাটে ভাজ লৈছে সেই বাটটোৰে মই নগলো আন বাটটোৰে গলো দি আদাৰ এই আন বাটটোৰে যেতিয়া মই গলো তেওঁ ক'লে কিয় মই গলো কি হিচাপত মই বাটটো বাছি ললো তেওঁ কৈছে
তোমালোকে মন কৰিবা দ্বিতীয় ষ্টেঞ্জাৰ যিটো প্ৰথম শাৰী জাষ্ট এজ ফেয়াৰ বুলি দিয়া আছে আসলতে ইয়াতে এটা শব্দ ৰৈ গৈছে ৰবাৰ্ট ফ্ৰষ্টে যেতিয়া 1916 চনত কবিতাটো লিখিছিল তেতিয়া কবিতাটোৰ এই প্ৰথম শাৰীটো আছিলে then took the other as just as fair এই as just এই as শব্দটো ইয়াতে ৰৈ গৈছে তো তোমালোকৰ পাঠ্যপুথিত as শব্দটো ৰৈ গৈছে আৰু ৰবাৰ্ট ফ্ৰষ্টে কবিতাটো যেতিয়া লিখিছিল তাতে as just as আছে গতিকে কিছু ক্ষেত্ৰত শব্দটো ইয়াত নথকাৰ বাবে অলপ অৰ্থৰ সলনি হৈ যায় হেতু আমি সাম কিন্তু মই তোমালোকক এই দুটা শব্দৰ কথা অলপ ক'ব লাগিব সেই দুটা কথা হৈছে শব্দ হৈছে জাষ্ট আৰু ফেয়াৰ এটা ফেয়াৰ শব্দটো ওয়েৰৰ দৰে তোমালোকে চাবা ফেয়াৰ শব্দটো বিভিন্ন ধৰণে ইংৰাজীত ব্যৱহাৰ হয় ফেয়াৰ মানে আমি যদি ফেয়াৰ শব্দটোৰ এটা অসমীয়া প্ৰতি শব্দ যদি আমি বিচাৰিব যাওঁ তেতিয়া আমি ক'ব পাৰো ফেয়াৰ মানে মেলা let us go to the fair বলে আমি মেলাখন চাই আহো সেইটো এটা অৰ্থ আৰু ফেয়াৰ মানে আমাৰ বৰণৰ কথাটো আহে ফেয়াৰক আমি ডাৰ্কৰ বিপৰীত হিচাপে ব্যৱহাৰ কৰো ফেয়াৰ ডাৰ্ক এই যিটো ফেয়াৰ যিটো ৰবাৰ্ট ফ্ৰষ্টে ব্যৱহাৰ কৰিছে এই শব্দটোৰ অৰ্থ মেলাও নহয় আৰু তাৰ অৰ্থটো বৰণৰ লগতো জড়িত নহয় এটো কিহৰ লগত জড়িত ইংৰাজীত এই ফেয়াৰ শব্দটো ব্যৱহৃত হৈছে ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাৰ ক্ষেত্ৰত আমি কৈছো এই ফেয়াৰ শব্দটো ব্যৱহাৰ হৈছে ইন দা সেন্স অফ জাস্টিফিকেশন জাস্ট এটা জাস্ট শব্দটোলৈ আহো গতিকে এজ জাস্ট এজ ফেয়াৰ তাৰ মানে ব্যালেন্সটো তুমি চাবা তোমালোকে চাবা এজ জাস্ট এজ ফেয়াৰ তাৰ মানে তেওঁ কৈছে যে জাস্ট শব্দটো কি ইয়াত জাস্ট শব্দটো অৰ্থটো কি জাস্ট শব্দটো ফেয়াৰ লগত জড়িত জাস্ট মানে এটো যদি আমি জাস্টিস শব্দটো সংকোচন কৰি দিও জাস্ট মানে উচিত জাস্ট মানে উচিত জাস্ট মানে মই এই মাত্ৰ কামটো কৰি আহো I'll be just there in a minute হেতু নহয় কিন্তু এই জাস্ট হৈছে জাস্টিসৰ ফেয়াৰনেছৰ লগত জড়িত তাৰ মানে তেওঁ দুটা পথ তেওঁৰ সন্মুখত থকা দুটা পথ যিমান দূৰ তেওঁৰ কাৰণে সম্ভৱ তেওঁ চাই পেলাই তেওঁৰ বিচাৰৰ ক্ষেত্ৰত দুইটাকে সমান গুৰুত্ব দিবলৈ যত্ন কৰিছে as just as fair মানে এনেকুৱা নহয় যে মই এই বাটটোৰ ফালে নাচাওৱে মই এইফালে যাম তেওঁ কিন্তু প্ৰথমতে ঠিক কৰি থোৱা নাই মই এই বাটেৰে যাম মই এই বাটটো নাচাও তেতিয়াহলে এটো জাস্ট নহব এটো ফেয়াৰো নহব গতিকে তেওঁ দুইটা বাট তেওঁ পৰীক্ষা কৰিছে যে মই এই বাটেৰে যাম নে আনটো বাটেৰে যাম আমাৰ জীৱনত আমি যেতিয়া কিছুমান সিদ্ধান্ত লওঁ আমি যে বিচাৰ কৰো আমি দুইটা পক্ষ চাওঁ যে এইটো কাম কৰিম নে সেইটো কাম কৰিম এই সময়ত কৰিম নে পিছলৈ থম আমি সিদ্ধান্তবিলাক যেতিয়া লওঁ আমি এনেকুৱা কিছুমান জীৱনত এনেকুৱা কিছুমান স্থিতি আহে যে আমি কিছুমান কাম কৰিব লগা হয় সিদ্ধান্ত ল'ব লগা হয় বিচাৰ কৰিব লগা হয় গতিকে আমি তাতে যাতে আমি কোনো এটা পক্ষৰ প্ৰতি অন্যায় নকৰো ন্যায়সম্মতভাৱে বিচাৰ লোৱাৰ ক্ষেত্ৰত তেওঁ কৈছে যে ন্যায়সংগতভাৱে তেওঁ বিচাৰ কৰিবলৈ যত্ন কৰিছে জাস্ট সেই অৰ্থত যাতে তেওঁ ন্যায়সংগতভাৱে মানে সমুচিতভাৱে তেওঁ বিচাৰ কৰি তেওঁ কথাখিনি চাব পাৰে আৰু চাই তেওঁ দেখিছে যে এই বাটটো যিটো বাট তেওঁ বাছি ললে সেই বাটটো গ্ৰাসী মানে তোমালোকে চাবা তেওঁ এই কবিতাটোত কেইবাটাও কনজাংশন ব্যৱহাৰ কৰিছে কনজাংশন তোমালোকে জানা যি শব্দই দুটা শব্দক সংযোগ কৰে
গতিকে তোমালোকে প্ৰথম ষ্টেঞ্জাটো চোৱাচোন and second line to soa and sorry I could not travel both and be one traveler and look down কিমান ব্যৱহাৰ কৰিছে তেওঁ গতিকে তেওঁৰ চিন্তাৰ ধাৰাবাহিকতাটো তেওঁৰ চিন্তাৰ যি ধাৰাটো তেওঁ কৈছে যে মই সেই সময়ত সেই দিনা তেওঁ এক পৰৱৰ্তী কালৰ পৰা তেওঁ আসলতে কথাখিনি কৈ আছে মোৰ সন্মুখত এনেকুৱা এটা দিন আহিছিল এদিন ৰাতিপুৱা যে মই নিজকে এনেকুৱা এটা স্থিতিত পাইছিলো মোৰ সন্মুখত দুটা বাট উন্মুক্ত হৈছিল তাৰে এটা বাটেৰে মই আগবাঢ়িলো কিয় আগবাঢ়িলো তেওঁ কৈছে বিকজ কাৰণ সেই বাটটো আন বাটটোতকৈ বেছি ঘাঁহনিৰে ভৰা যেন লাগিছিল কিন্তু দুইটা বাটেৰে মানুহে অহা যোৱা কৰে হেনেকুৱাই এটা ভাৱ হৈছিল তেওঁ সেকেন্ড স্টেঞ্জাৰ পঞ্চম শাৰীটোত কৈছে have warned them really about the same তাৰমানে দুইটা বাটেৰে মানুহে অহা যোৱা কৰাৰ চিন দেখিবলৈ পোৱা যায় আমি তৃতীয় স্টেঞ্জাটো লৈ আহো and both that morning equally lay সাবা তোমাল তেওঁ এটা কথা শব্দবিলাক কেনেকৈ ব্যৱহাৰ কৰিছে চোৱা দ্বিতীয় স্টেঞ্জাত তেওঁ কৈছে সেম একেই ধৰণৰ আমাৰ সিদ্ধান্তৰ সমস্যা কেতিয়া আহে যেতিয়া আমি কিবা এটা বিচাৰ কৰিব লাগে দুইটা যেন একেই এনেকুৱা ভাৱ হয় গতিকে সেম ইকুৱেল মানে সমান দুইটা যেন একেই এনেকুৱা লাগিছে and both that morning equally lay in leaves no step had trodden black no step মানে ভৰিৰ খোজ গতিকে তাত যেন কোনো খোজ পৰা নাই সেই ৰাতিপুৱা সেই দিনৰ ৰাতিপুৱাটোত যেন কোনো খোজ পৰা নাই আৰু যেতিয়া তোমাৰ গছৰ পাতত সেউজীয়া পাতত যেতিয়া ভৰিৰ খোজ পৰে সেই সেউজীয়া বৰণ গৈ পেলাই পাতটোত হেঁচা পৰিলে পাতটো কলা হৈ যায় গতিকে ট্ৰড মানে খোজ দিয়া ট্ৰেডৰ পৰা ট্ৰডেন পাষ্ট পাৰ্টিচিপল হিচাপে ব্যৱহাৰ কৰিছে ট্ৰেডৰ পৰা ট্ৰডেন তেওঁ কৈছে যে কোনো সেইদিনা সেই সময়ত কোনেও সেই বাটেৰে তাতে খোজ দিয়া নাছিলে গতিকে তেতিয়া নো ব্যৱহাৰ কৰিছে ইন লিভস তাৰমানে পাতবোৰ পৰি আছে সেউজীয়া পাত কিন্তু সেই সেউজীয়া পাত তাতে কাৰো খোজ পৰা নাছিল কাৰণে কলা হোৱা নাছিলে পাতৰ ৰং গতিকে মই সিদ্ধান্ত ললো তেওঁ কলে I kept the first for another day যে মই আন এটা দিনত এই বাটেৰে হয়তো কেতিয়াবা যাম এই বুলি ভাবি মই বাছি লোৱা বাটেৰে আগবাঢ়িলো মই যেটো বাটেৰে আগবাঢ়িব লাগে সেই বাটেৰে আগবাঢ়িলো yet knowing how way leads on to way তেওঁ কলে এটা কথা আমি যে এইদৰে বাট লওঁ এবাৰ বাট এটা দি আগুৱাই গলে আন এটা স্থিতি পাও আন এটা গন্তব্য স্থান পাও আৰু সেইদৰে কিন্তু উভতি অহা নহয় এটা বাটৰ পৰা আন এটা বাট মুকলি হয় গতিকে how way leads on to way এটা বাটৰ পৰা আন এটা বাটলৈ মই জানো এবাৰ এটা বাটেৰে আগুৱাই গলে আৰু উভতি অহা নহয় কিন্তু গতিকে তেওঁ কৈছে yet তোমালোক চাবা কিদৰে তেওঁ কনজাংশনবোৰ ব্যৱহাৰ কৰিছে yet তেওঁ কৈছে যে মই হয়তো মোৰ মনত এটা ভাৱ আহিছিলে যে মই এই বাটেৰে হয়তো আন এদিন যাম কিন্তু মই এইটোও জানো যে যেতিয়া এটা বাটেৰে আমি গতি কৰো আৰু তাৰপিছত আৰু আগুৱাই গৈ থাকো তেতিয়া আৰু পিছলৈ অহাটো সম্ভৱপৰ নহয় গতিকে মোৰ মনত এই ভাৱটো আছিল আই ডাউটেড তেওঁৰ মনত এটা ভাৱ আহিছে সন্দেহ উপজিছে ঠিক সন্দেহ মানে সাসপিশন নহয় দেই তেওঁৰ মনত এটা এনেকুৱা ভাৱ আহিছে হয়তো মই আৰু এই পৰ্যায়লৈ এই স্থিতিলৈ উভতি আহিব নোৱাৰিম গতিকে মই যি বাট বাছি ললো এই বাটেৰে আগুৱাই মই যাব লাগিব এই ভাৱটো সেইদিনা ৰাতিপুৱা মোৰ আহিছিল আৰু তেওঁ কৈছে এই কথাখিনি পৰৱৰ্তী কালত হয়তো বহু সময় যোৱাৰ পিছত তেওঁ যেটো লাষ্ট স্টেঞ্জা শেষৰ স্টেঞ্জাত তেওঁ কৈছে যে কেতিয়াবা এটা বিশেষ সময়ত বহু দিন পিছত
somewhere কোনো এক পৰিস্থিতিত মই হয়তো এই কথাখিনি কম কি কথা কম এক হুমনিয়াকাৰী হয়তো মই কম যে মই যি বাটেৰে আগবাঢ়িলো সেই দিনা সেই ৰাতিপুৱা যে আগবাঢ়িলো সেই আগবাঢ়ি যোৱা কাৰণে মই আনটো বাটেৰে মোৰ যোৱা নহল আৰু এটা কথা মন কৰিবা কবিতাটোৰ প্ৰথম যেটো শাৰী two roads diverged in a yellow wood প্ৰথম stanza প্ৰথম শাৰী আৰু শেষৰ stanzaৰ তোমালোকে তৃতীয় শাৰী তো চাবা একেই yellow শব্দটো বাদ দিছে তেওঁ কৈছে two roads diverged in a wood শেষত তেওঁ কৈছে যে মই পৰৱৰ্তী কালত বহুত সময় পিছত কোনো এক স্থিতিত কোনো এক স্থানত মই হয়তো এই কথাখিনি আকৌ কাৰোবাক কম যে এনেকুৱা এটা দিন আছিল আৰু সেই দিনা মই মোৰ হাতত মোৰ সন্মুখত দুটা বাট মুকলি হৈছিল আৰু এই যে দুটা বাট মুকলি হৈছিল এই দুটা বাটৰ এটা বাট মই বাছি লৈছিলো তেওঁ কৈছে যে সেই কথাটো হয়তো মই কোনো এক সময়ত ages and ages hence বহু দিন পিছত সময়ৰ পিছত মই সেই কথাটো হয়তো মই কম যে মই এটা বাটেৰে গলো আনটো বাটেৰে মই আগবাঢ়ি নগলো I took the one less traveled by কিয় less traveled এই দুইটা এই কথাটো তেওঁ কবিতাটোৰ শেষত যেটো কথা কৈছে I took the one less traveled by আৰু তোমালোকে দ্বিতীয় stanzaত যেটো শাৰী পাইছা তৃতীয় শাৰী because it was grassy and wanted where যে সেই বাটটো মই বাছি ললো যত ঘাঁহ বেছি আছিল মানে তুলনামূলকভাৱে দুইটা পথৰ ভিতৰত সেই বাটটোত সেই পথত ঘাঁহ থকা কাৰণে মই মোৰ মনত এই ভাৱ হৈছিল যে সেই বাটত মানুহৰ আহা যোৱাটো তুলনামূলকভাৱে কম যদিও দুইটা বাটেৰে মানুহ অহা যোৱা কৰিছিল আৰু এই যে মই সেইদিনা এই বাটটো বাছি ললো আৰু ইটো বাটেৰে নগলো শেষৰ শাৰীটো চাবা তাতেই গুটেখিনি কথা তেওঁ সুমুৱাই দিছে that has made all the difference মোৰ জীৱনৰ আজি মই যি পৰ্যায়ত আছো তাৰ কাৰণে এই যে সেই দিনা মই সিদ্ধান্তটো ললো তাৰ কাৰণে আজি মোৰ এই অৱস্থাটোত মই আছো এটো তেওঁ ভালো হ'ব পাৰে তেওঁ বেয়া হ'ব পাৰে আমি নাজানো কিন্তু ইয়াত যে আমাৰ কথকে কথাখিনি কৈ আছে the speaker of the poem তেওঁ যিখিনি কথা কৈছে তেওঁ এটো বুজাইছে যে মই যে সেই সিদ্ধান্ত লৈছিলো সেই বাটেৰে আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছিলো তাৰ ফলত এইখিনি পৰ্যায়ত মই আহি উপনীত হৈছো and that has made all the difference তাৰ মানে এই মোৰ এই স্থিতিৰ কাৰণে সেই সিদ্ধান্ত আৰু মোৰ এই পৰ্যায় আৰু পৰিস্থিতিৰ মাজত যি সম্বন্ধ তাক আমি বিচাৰ কৰি চাব লাগিব তাৰ মানে আমি যেতিয়া জীৱনত কোনো এক সিদ্ধান্ত লওঁ আমি বিচাৰ কৰো আমি কোনো এক স্থিতিত উপনীত হওঁ আৰু তাক আমি যি যুক্তিৰে আমি নিজৰ আগত দাঙি ধৰি আগবাঢ়ো তাৰ ফলত পৰৱৰ্তী কালত আমাৰ কামবোৰ আমাৰ জীৱনৰ যি প্ৰক্ৰিয়া আমাৰ জীৱনৰ যি গতিধাৰা আমাৰ জীৱনৰ যি শৈলী বা কাম কৰাৰ যি পৰিক্ৰমা তাৰ ওপৰত এই সিদ্ধান্তৰ প্ৰভাৱ থাকে গতিকে যদিও কবিতাটো এগৰাকী ব্যক্তিৰ তেওঁ নিজকে ট্ৰেভেলাৰ বুলি কৈছে তৃতীয় শাৰীত তেওঁ কৈছে and be one traveler এজন পৰিব্ৰাজকৰ এটা বিশেষ স্থিতিৰ অভিজ্ঞতাৰ কথা কৈছে কিন্তু ইয়াৰ তাৎপৰ্য এনেকুৱা যে আমি এই কথাখিনিৰ পৰা আমাৰ সকলোৰে জীৱনত আমি যে সিদ্ধান্ত লওঁ আৰু এই সিদ্ধান্তৰ যি প্ৰতিফলন দেখা পাওঁ তাৰ পৰা যি আমি পৰৱৰ্তী কালত সেই সিদ্ধান্তৰ পৰা যিবোৰ কথা আমাৰ সন্মুখলৈ আহে তাৰ মাজত যি সম্বন্ধ সেই সম্বন্ধটো কেৱল এজন ব্যক্তিৰ এটা বাট বাছি লোৱাৰ কথাতে আবদ্ধ হৈ থকা নাই গতিকে এই কবিতাটো ৰবাৰ্ট ফ্ৰষ্টৰ এই কবিতাটো খুবেই বিখ্যাত কবিতা আৰু বহুত মানুহে বেলেগ বেলেগ ধৰণে নিজৰ জীৱনৰ অভিজ্ঞতা নিজৰ জীৱনৰ পৰিক্ৰমা নিজৰ জীৱনৰ সিদ্ধান্ত লোৱা যি
বিভিন্ন পৰ্যায় তাৰ লগত এই কথাখিনি জড়িত কৰি চাইছে গতিকে তোমালোকে এই কবিতাটোৰ পৰা ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা শৈলী তেওঁৰ যি কাব্যিক অভিব্যক্তি তাৰ সেইখিনিতে বুজি পাবাই আৰু তোমালোকে ইংৰাজী ভাষাৰ যি একোটা শব্দৰ ব্যৱহাৰ সেইখিনিও তোমালোকে জানিব পাৰিছা কিন্তু ইয়াৰ পৰা জীৱনৰ বহুত কথা আমি দেখিবলৈ জীৱন দৰ্শনৰ বহুত কথা শিকিবলৈ আমি সুবিধা পাইছো হয় ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল সাৰে কবিতাটি খুব সুন্দৰকৈ তোমালোকক বুজাই দিলে আশা কৰিছো তোমালোকে খুব ভালদৰে কথা কবিতাটি বুজি পাইছা এতিয়া তোমালোকৰ প্ৰশ্ন কৰাৰ সময় তোমালোকক ইতিমধ্যে মই ফোন নম্বৰ দুটি কৈ দিছিলো আকৌ এবাৰ কৈ দিছো 232036 আৰু 26623225 হোৱাটছএপ নম্বৰ হ'ল 6003540566 আমি হোৱাটছএপ যোগে কেইটামান প্ৰশ্ন পাইছো এটা প্ৰশ্ন কৰিছে বাস্তৱ কোঁৱৰ মৰাণৰ ৰংগলীৰ পৰা কৰিছে আৰু কৌস্তুভ যাদৱে তিনিচুকীয়াৰ পৰা কৰিছে where does the traveler find himself হয় এই প্ৰশ্নটো কিতাপখনৰ প্ৰথম প্ৰশ্ন কিতাপখন তোমালোকৰ বিহাইভ কিতাপখনৰ প্ৰথমতে এই প্ৰশ্নটো দিয়া আছে where does the traveler find himself গতিকে ট্ৰেভেলাৰ আমি এনেকৈ লিখিব লাগিব the traveler found himself in a situation কাৰণ ইয়াতে আমাক তেওঁ ভৌগোলিক অৱস্থানৰ কথা কোৱা নাই আমি যদি কওঁ তেওঁ কোনো কবিতাটোত কোনো স্থানৰ নাম নাই কোনো এক বিশেষ স্থানৰ নাম নাই আমি তেওঁ কোন দেশৰ কোন প্ৰদেশৰ কোন স্থানৰ কথা কোন ইয়াত কোৱা নাই কিন্তু আজিহেতুকে প্ৰশ্ন আছে where মানে তোমালোকে এটো বুজিব লাগিব where does the traveler find himself গতিকে তেওঁ নিজকে ক'ত তেওঁ পাইছিল আমি ক'ব লাগিব the traveler found himself in a situation where two roads diverged in a yellow wood the traveler found himself in a situation where two roads diverged in a yellow wood তাৰমানে এনেকুৱা এক স্থিতিত তেওঁ নিজকে পাইছিলে য'ত দুটা বাট তেওঁৰ সন্মুখত ভাঁজ ধৰি এটা ফৰ্কৰ নিচিনাকে দুটা ফালে ফালৰি কাটি গৈছিলে সেই এক স্থিতিত তেওঁ পাইছিলে গতিকে তোমালোকে তাৰ কাৰণে ইংৰাজী শব্দ সিচুৱেশ্যনটো ব্যৱহাৰ কৰিব পাৰা the traveler found himself in a situation where two roads diverged in a yellow wood এই প্ৰশ্নটো মনজিতা তালুকদেৰ গুৱাহাটী বেলতলাৰ পৰা পঠিয়াইছিলে একে where does the traveler find himself লগতে তেওঁ আৰু অকমান লগাইছে what problem does he face এটো হেই কিতাপখনৰ তাতে আছে আমি এই কথাখিনি আলোচনা কৰিম ফোন কলটি লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মোৰ নাম গীতাশ্ৰী দাস মই মণিপুৰৰ পৰা কৈছো মৰিগাঁও জিলাৰ মৰিগাঁৱৰ পৰা হয় তোমাৰ প্ৰশ্নটো কৰাচোন গীতাশ্ৰী মই কবিতাটোৰ সেকেন্ড স্ট্যান্ডটো অকমান বুজাই দিব নেকি সেকেন্ড স্ট্যান্ডাটোৰ কথা সেকেন্ড স্ট্যান্ডাটো হয় হয় নিশ্চয় সেকেন্ড স্ট্যান্ডাটো সাৰে বুজাই দিব তাৰ আগতে স্যাৰ what problems does he face হয় 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 গীতাশ্ৰী তুমি শুনি থাকিবা তোমাৰ সেকেন্ড স্ট্যান্ডা সাৰে বুজাই দিব হয় ইয়াতে হোৱাট প্ৰব্লেম ডাজ হি ফেচ এতিয়া এটো হৈছে যে তেওঁ কি সমস্যাৰ সন্মুখীন হৈছিলে এতিয়া তেওঁৰ সমস্যাটো হ'ল যে দুটা বাট আছে তেওঁ দুটা বাটৰ কোনটো বাটেৰে তেওঁ যাব গতিকে এই কথাখিনি আমি ইয়াতে প্ৰশ্নটোৰ উত্তৰ হিচাপে আমি এইদৰে সজাব পাৰো the problem before the traveler was one of choice তাৰমানে এক সিদ্ধান্ত লোৱাৰ সমস্যা the problem before a traveler was one of choice হেতু কৈ প্লাই তাৰছত তোমালোকে আৰু এটা কথা যোগ দিও পাৰা যে it was about taking one road and not going by the other it was about taking one road and not going by the other
যে এটা বাটেৰে গৈ আনটো বাটেৰে নোযোৱাৰ কাৰণে সিদ্ধান্ত লোৱাৰ যিটো সমস্যা সেইটো তেওঁলোকৰ সমস্যা এতিয়া গীতাশ্ৰীয়ে সেকেন্ড স্টেঞ্জাৰ কথাটো সুধিছিলে গতিকে সেকেন্ড স্টেঞ্জাৰটোৰ কথা আমি আকৌ এবাৰ চাই লৈছো সেকেন্ড স্টেঞ্জাৰ তেওঁ কি কৈছে দেন মানে তেতিয়া মোৰ সন্মুখত যেতিয়া সমস্যাটো দেখা দিলে যে কি বাটেৰে মই যাব পাৰিম বা যাব লাগিব বা কি বাটেৰে মই যাম সেই সিদ্ধান্ত লোৱাৰ সমস্যাটো সন্মুখত আহাৰ সময়ত মই ঠিক কৰিলো দেন টুক দি আদাৰ তাৰমানে যিটো বাটেৰে মই দেখা পালো ভাজ লাগিছে আন্ডাৰগ্ৰোথেৰে বেন্ট ইন দি আন্ডাৰগ্ৰোথ গছৰ তলত সেই পাত মানে পাতটো ভাজ লাগি দেখা নোপোৱা হৈ গৈছে সেই বাটটো নলৈ মই আনটো বাট ললো দেন টুক দি আদাৰ আদাৰ মানে আনটো বাট কিয় ললো মই কাৰণ মোৰ চকুত এনেকুৱা লাগিল যে এই বাটটো মই হ্যাড দ্য বেটাৰ ক্লেইম তাৰমানে সেই বাটেৰে যোৱাৰ সেই বাটৰ আবেদন মোৰ কাৰণে বেছি আৰু সেই বাটটো কিয় যে তাত ঘাঁহনি বেছি আছিল আৰু মানুহৰ খোজ কমকৈ পৰা যেন লাগিছিল সেই কাৰণে সেই বাটটো মই বাছি ললো হয় খুব সুন্দৰ গীতাশ্ৰী বুজি পাইছে নিশ্চয় আমি আৰু এটা ফোন লৈ লৈছো হেল্ল' হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ তুমি কোনে কৈছা ক'ৰ পৰা মই চৰাইদেউ জিলাৰ ৰাঙলীৰ পৰা কৈছো হয় তোমাৰ মোৰ নাম নাম শ্ৰীমতী নৱমল্লিকা বৰা নৱমল্লিকা তোমাৰ প্ৰশ্নটো কৰাচোন What do you think the last two lines of the poem mean? What do you think the বঢ়িয়া সুন্দৰ এতিয়া এইটো আসলতে আমি বিভিন্ন ধৰণে চাব পাৰো কাৰণ এইটো প্ৰশ্নটো হৈছে হোৱাট ডু ইউ মানে তোমাক সুধিছে গতিকে পঢ়ুৱৈ হিচাপে প্ৰতিগৰাকী পঢ়ুৱৈয়ে ইয়াক বেলেগ বেলেগ ধৰণে চাব পাৰে কিন্তু আমি ইয়াতে যদি আমি কথাখিনি অলপ সহজভাৱে সৰলভাৱে আমি চাবলৈ যাওঁ তেওঁ কি কৈছে যে তেওঁ যি বাট বাছি নললে আৰু যি বাট তেওঁ বাছি ললে এই সিদ্ধান্তৰ কাৰণে তেওঁ কি কৈছে I took the one less traveled by and that has made all the difference তাৰ মানে আমি যদি এইটো উত্তৰ হিচাপত সজাব লাগে his decision to travel by the road that appeared to him to be less traveled by made the difference in his life তাৰমানে তেওঁৰ জীৱনত তেওঁৰ যি পৰিৱৰ্তন আহিল মানে সেই বাটেৰে নগৈ যিটো বাট তেওঁ নগল সেই বাটেৰে নগৈ যিটো বাট তেওঁ বাছি ললে এই বাছি লোৱা বাটৰ কাৰণে তেওঁ যিদৰে আগুৱাই গল তাৰ কাৰণে তেওঁৰ জীৱনত পৰিৱৰ্তন আহিলে হয়তো তেওঁ এইটো বুজাইছে মই যদি এই বাটেৰে নগৈ আন বাটেৰে গলো হয় আন এক গন্তব্য স্থানত পালো হয় মোৰ জীৱনৰ পৰিক্ৰমা আন ধৰণে মই দেখা পালো হয় এতিয়া কিন্তু সেইটো কথা নহয় গতিকে এই ডিফাৰেন্সটো জীৱনৰ তেওঁৰ সেই সিদ্ধান্তৰ পৰিণাম বুলি তেওঁ কৈছে মানে সেই বাটেৰে নোযোৱাৰ কাৰণে যিটো বাট নগল আৰু যিটো বাটেৰে গল গতিকে সিদ্ধান্তৰ কাৰণে তেওঁৰ জীৱনত এই আজি তেওঁ যিটো স্থিতিত উপনীত হৈছে সেই স্থিতিত উপনীত হোৱাৰ আচল কাৰণটো হৈছে সেই সিদ্ধান্তটো গতিকে সেই কথাটো এই শেষৰ দুটা শাৰীত তেওঁ কৈছে হয় কোকৰাঝাৰৰ পৰা দেৱজিৎ পালে দুটা প্ৰশ্ন পঠিয়াইছে what do the two roads stand for in the poem আৰু এটা পঠিয়াইছে what does the phrase wanted were mean in the poem হয় two roads stand for এতিয়া কথা হৈছে যেতিয়া আমি stand for বুলি কওঁ মানে কিহৰ প্ৰতিনিধিত্ব কৰিছে মানে what does it stand for মানে কিহৰ প্ৰতিনিধিত্ব কৰিছে তাৰ মানে আক্ষৰিকভাৱে চালে আমি এটো জানো যে এয়া দুটা বাট কিন্তু তাৰ যেটো সিম্বলিক মানে stand for মানে what does it stand for মানে ই কিহৰ কাৰণে থিয় হৈছে মানে আসলতে হেয়া অকল
তেওঁৰ সন্মুখত সেইদিনা দেখা পোৱা বাট নে তাৰ কিবা অন্য তাৎপৰ্য আছে এই কথাটো সুধিছে গতিকে what does it stand for? It stands, the two roads stands for the opportunity or choice available to an individual in life. যে আমাৰ সন্মুখত যি সিদ্ধান্ত আহে আমি ল'ব লগা হয় সেই কথাটো এই বাটেৰে বুজাইছে The roads stand for choices to be made in life. তাৰমানে আমি stand for মানে এইটো বাটো হয় আৰু বাটে আচলতে আমাৰ সিদ্ধান্ত লোৱা গোটেই প্ৰক্ৰিয়াটোৰ লগতো জড়িত কৰিছে ৰবাৰ্ট ফ্ৰষ্টে আৰু wanted where কথা কৈছে wanted where তাৰমানে সেই বাটটো something what does the phrase wanted where mean? Wanted where means that the phrase wanted where refers to the stage of decay. It refers to the lack of decay. Decay মানে ক্ষয় যোৱা গতিকে এটা বাট কম ক্ষয় গৈছে wanted where তাৰমানে it was less it comparative height কৈছে because it was grassy and wanted where that means it is talking about the poet is talking about the lack of decay comparative lack of decay in one path মানে কম কৈ আনটোতকৈ কম কৈ ক্ষয় গৈছে এটো নহয় যে একেবাৰে নতুন হৈ আছে এটো নতুন বাট নহয় আমি কোৱালিটি পাইছো হেল্ল তোমাৰ নামটো কোৱা ক'ৰ পৰা হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ তোমাৰ নামটো কোৱা মোৰ নাম পূজা দেৱী মই লখিমপুৰ জিলা নাৰায়ণপুৰৰ পৰা কৈছো হয় পূজা তোমাৰ প্ৰশ্নটো কৰাছো মোৰ প্ৰশ্ন আছিল পাঠভিত্তিক প্ৰশ্নৰ 2 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো how way leads on to way হয় এই প্ৰশ্নটো আৰু এগৰাকী ছাত্ৰই কৰিছিলে দেৱজিৎ পালি কৰিছিলে হয় how way leads ইয়াতে thinking about the poemত তোমালোকৰ পাঠত যি 2 নম্বৰ প্ৰশ্ন আছে 2 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো যে তোমাক কৈছে discuss what these phrases mean to you মানে এই ফ্ৰেজ কেটা তোমালোকে কিদৰে ব্যাখ্যা কৰিব পাৰা how way leads on to way refers to the process of decision making affecting our later stages of life তাৰমানে আমি যেতিয়া এটা সিদ্ধান্ত লওঁ এটা বাটেৰে গলে তুমি এখন ৰেলত যেতিয়া এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰিবা তুমি আকৌ বলে মই উল্টা ফালে সমান্তৰাল ভাবে গৈ থাকিব খুজিম হেতু সম্ভৱ নহয় গতিকে তোমালোকে এটা বাটেৰে আগুৱাই গলে তাৰ পিছত তাৰ আগৰ পৰ্যায় পাবগৈ এটা সময়ত এটা বাট গতিকে এটা বাটৰ পৰা তাৰ আমি পৰৱৰ্তী পৰ্যায়ত যাব পাৰো উভতি একে সময়তে সমান্তৰাল ভাবে নোৱাৰো গতিকে way leads on to way refers to the process of the change in life coming due to choices and decisions made. মোৰ আৰু এটা প্ৰশ্ন আছিল হয় কৰা পঢ়টোৰ মাজৰ মানে মিল কি সাদৃশ্য কি কিহৰ মাজৰ সেই পঢ়টোৰ মাজৰ সাদৃশ্য হয় মানে দুইটা পথ তেওঁ কৈছে তুমি যদি সেকেন্ড স্ট্যান্ডাৰ পঞ্চম শাৰীটো চোৱা had warned them really about the same তেওঁ কৈছে যে দুইটা পথৰ মাজত সাদৃশ্য এটো যে দুইটা পথ দেখাত একেই ধৰণৰ আৰু মোটামুটি ভাবে really about the same মোটামুটি ভাবে দুইটা পথ সমানেই দেখি আৰু এটা কৈছে তেওঁ থাৰ্ড স্ট্যান্ডাত কৈছে and both that morning equally lay তাৰমানে তেওঁৰ চকুৰ সন্মুখত সেইদিনা ৰাতিপুৱা একে ধৰণেই বাট দুটা উন্মুক্ত হৈ আছে so their similarity was in the nature of the where of the two roads মানে যিমান তাতে সেই পথ দুটাত
মানুহে অহা যোৱাৰ পৰা তাতে মানুহে অহা যোৱাৰ যি চিন আছে সেই চিনৰ পৰা আমি ধৰিব পাৰো যে দুইটা পথ দুটা মোটামুটি একেই তেওঁ কৈছে এবাউট দ্য সেম এক্সাক্টলি সেম নহয় হয় ধন্যবাদ হয় আৰু এটা প্ৰশ্ন নবনীতে কুৰুৱাৰ পৰা কৰিছিলে এটা শব্দৰ অৰ্থ বিচাৰিছিলে আণ্ডাৰগ্ৰোথৰ অৰ্থ আণ্ডাৰগ্ৰোথৰ অৰ্থটো তোমালোকৰ এনেই কিতাপত তোমালোকৰ 16 নম্বৰ পৃষ্ঠাত তোমালোকৰ দিয়াই আছে ডেন্স গ্ৰোথ অফ প্লান্টছ এণ্ড বুশেছ কিন্তু আমি যদি অসমীয়াত কথাটো অলপ আমি বেলেগ ধৰণে আমি যদি তাৰ প্ৰতি শব্দ বিচাৰো আণ্ডাৰ গ্ৰোথ তোমালোকে চাবা আণ্ডাৰ আৰু গ্ৰোথ আচলতে ইংৰাজী ভাষাত দুটা শব্দ আণ্ডাৰ আমি প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰো ধৰা দেয়াৰ ইজ এ কেট আণ্ডাৰ দ্য টেবল আমি এইটো ক'ব পাৰো মানে তলত সোমাই আছে আণ্ডাৰ গ্ৰোথ মানে এনেকুৱা কিছুমান গছ-গছনি সৰু গছ-গছনি যি ডাঙৰ গছৰ তলত আমি দেখিবলৈ পাওঁ গ্ৰোথ দ্যাট ইজ আণ্ডাৰ আ লাৰ্জাৰ ট্ৰী হেনেকুৱা গছ-গছনি যি বা হেনেকুৱা এতিয়া তোমাৰ ঘাঁহ হ'ব পাৰে বা সৰু আমাৰ যোৰ শাক আছে হেনেকুৱাও হ'ব পাৰে গতিকে শ্ৰাবছ গতিকে অসমীয়াত আমি যদি ক'বলৈ এইটো চাবলৈ বিচাৰো তেতিয়া আমি এনেকৈ ক'ব লাগিব যে আমাৰ যি গছ-গছনি আছে ডাঙৰ গছৰ তলত হোৱা গছ-গছনি বা জোপোহা হেনেকুৱা তেওঁ আমাক কোৱা নাই যে আচলতে সেইটো বেণ্ট ইন দ্য আণ্ডাৰত কিমান দূৰলৈ আছে গতিকে তাৰ যিটো বিস্তৃতিৰ বিষয়ে আমাৰ ইয়াত কবিতাটো আমাৰ কোনো আভাস দিয়া নাই কিন্তু তেওঁ কৈছে ডাঙৰ গছৰ আৰু যেনেকে উড বুলি কৈছে অলপ হাবিৰ দৰে এক স্থান এইটো চহৰৰ মাজৰ স্থান নহয় উড গতিকে উড বুলি কোৱাৰ কাৰণে হাবিৰ দৰে এক স্থানত ডাঙৰ গছৰ তলত হোৱা সৰু সৰু গছ-গছনি আৰু এটা প্ৰশ্ন এইটো হল why does the poet tell his story with a sigh হয় why does the poet tell his story with a sigh মানে এটা তেওঁ এক ধৰণৰ হুমনিয়া কাৰিছে তেওঁ আমি এইটোও ক'ব পাৰো যে এক ধৰণৰ আক্ষেপ ভাৱ এটা তেওঁৰ আহিছে ইয়াৰ কাৰণটো এইটো যে আমি সাধাৰণতে এইটো আমি এনেকৈ চাব পাৰো যে মই যদি সেই সময়ত সেই সিদ্ধান্ত নললো হয় বা হেনেকুৱা এটা কাম নকৰিলো হয় কিজানি মোৰ বেলেগ এটা মোৰ জীৱনৰ গতি বেলেগ হৈ গ'ল হয় কিন্তু ইয়াতকে কিজানি ভালেই হ'ল হয় গতিকে এক ধৰণৰ তেওঁ হি ইজ এক্সপ্ৰেছিং এ পসিবিলিটি যে মই এই সিদ্ধান্ত ললো সিদ্ধান্তৰ পৰা মোৰ এনেকুৱা আজি এই পৰ্যায় পালো কিন্তু এনেকুৱা নলোৱা হেতেন কিজানি এনেকুৱা এটা হ'ল হয় গতিকে তেওঁ সেই এটা why does he tell his story with a sigh? He tells it by expressing the possibility of a different kind of life that could have unfolded for him if he had taken the other road. Jodi antu pot lol hoy teor jiboner gotidhara hoyto holoni hol hoy hei bhabtu monole ani teo with a sigh koise je mor poroborti homot edu future kotha koise I shall be telling তাৰমানে এনেকুৱা এটা আৰু ভৱিষ্যতৰ কথা কৈছে হয়তো মই কিবা আক্ষেপ কৰি কম সেই কথাটোহে তেওঁ কৈছে যে মই তেওঁ কৈছে বুলি কোৱা নাই হয় হয় আমি ফোন কলটি লৈ লৈছো হয় হেল্ল' তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মই গহপুৰৰ পৰা শ্ৰী ৰূপজ্যোতি কাকতিয়ে কৈছো ৰূপজ্যোতি তোমাৰ প্ৰশ্নটো কৰা What do you mean by the passing there? What do you mean by the passing there? Etu second stanza ase haritu. Etia passing there মানে তেওঁ প্ৰথমতে তেওঁ আমাৰ স্থিতিটোৰ বিষয়ে তেওঁ পৰিবেশৰ বিষয়ে কথাখিনি আমাক কবিতাত কৈছে তোমালোকে দেখিছা তেওঁ কৈছে যে মোৰ সন্মুখত দুটা বাট এটা বাটত এনেকুৱা মোৰ ভাব হ'ল যে তাতে ঘাঁহনিখিনি আছে বেছি ঘাঁহ আছে মানে এতিয়া তেওঁ তোমালোকে এটা কথা মন কৰিবা থাৰ্ড ষ্টেঞ্জাত তেওঁ কি কৈছে থাৰ্ড ষ্টেঞ্জাত তেওঁ কৈছে যে গছৰ পাতবোৰ পৰি আছে গছৰ পাতত মানুহৰ গছক পৰা নাই মানুহৰ খোজ পৰা নাই খোজ নপৰাৰ কাৰণে গছৰ পাত সেউজীয়া হৈ আছে যেতিয়া গছৰ পাতত মানুহে যেতিয়া খোজ দিব বাটেদি অহা যোৱা কৰিব সেই গছৰ পাত মুহাৰা যাব আৰু তেতিয়া কলা হৈ পৰিব গতিকে এই যে অহা যোৱা কৰা যিটো প্ৰক্ৰিয়া
What is meant by the passing there? The phrase "the passing there" refers to the movement of people by these roads. মানে এই বাটেৰে মানুহৰ অহা যোৱা টু এই passing there phrase-টোৱে বুজাইছে। আৰু এগৰাকী ছাত্ৰী আমি কল এটি লৈ লৈছো। হেল্ল' 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 নামটো কোৱা, ক'ৰ পৰা কৰিছা? মোৰ নাম শ্ৰী হিমাংশু দাস। হিমাংশু, তোমাৰ প্ৰশ্নটো কৰা। ক'ৰ পৰা কৰিছা? মই কমলপুৰৰ পৰা কৈছো। হয়, তোমাৰ প্ৰশ্নটো কৰা। কবিতাটোৰ ছেকেণ্ড ষ্টেঞ্জাটোৰ প্ৰথম 3 শাৰী বুজাই দিবচোন। ছেকেণ্ড ষ্টেঞ্জাটো আৰু এবাৰ হয় বুজাই দিছিলে। হয় হয় না ঠিক আছে। তেওঁ আমাক কবিয়ে কি কৈছে যে মানে কি কৈছে যে প্ৰথমতে তেওঁ প্ৰথম ষ্টেঞ্জাটোত কৈছে যে মোৰ সন্মুখত দুটা বাট আছিলে, এটা বাট আণ্ডাৰগ্ৰথৰ তলেৰে ভাঁজটো দেখা পোৱালৈকে মই চালো আৰু সেই বাটেৰে মই নগলো। সেইখিনিতে প্ৰথম ষ্টেঞ্জাটো শেষ। দ্বিতীয় ষ্টেঞ্জাত তেওঁ কৈছে দেন টুক দি আদাৰ, মই আনটো বাট বাছি ললো। টুক মানে মই সিদ্ধান্তটো ললো আৰু সেই বাটেৰে মই আগবাঢ়িলো। কিয়? কাৰণ সেই বাটটো মোৰ এনেকুৱা লাগিল যে প্ৰথম যিটো বাটেৰে মই নগলো সেই বাটৰ দৰেই। আৰু তাৰপিছত তেওঁ কৈছে যে বেটাৰ ক্লেইম, তাৰমানে মোৰ সিদ্ধান্ত লোৱাত এই দ্বিতীয় বাটটোৰ আবেদন বেছি আছিলে। বেটাৰ ক্লেইম তাৰমানে এই বাটটোৱে মোক বেছিকৈ মাতিলে, ক্লেইম কৰিলে, মোৰ ওপৰত এক ধৰণৰ ডিমাণ্ড দিলে যে তুমি এই বাটেৰে যোৱা। কিয় দিলে? কাৰণ এই দুইটা বাট দেখাত সমানেই আছিল, একে ধৰণৰে লাগিছিল। কিয় মই এই বাটেৰে আগবাঢ়িলো? বেটাৰ ক্লেইম। বেটাৰ মানে চোৱা কম্পাৰেটিভ শব্দ, বিগ বেটাৰ, গুড বেটাৰ বেষ্ট। গতিকে বেটাৰ শব্দ মানে কম্পাৰেটিভ। তেওঁ তুলনা কৈছে যে এই বাটৰ তুলনামূলকভাৱে এই বাটৰ আবেদন বেছি। কিয়? বিকজ ইট ৱাজ গ্ৰাসি, কাৰণ এই বাটটো যিটো বাটেৰে মই আগবাঢ়িলো প্ৰথম বাটটোতকৈ এই বাটত ঘাঁহ বেছি আছিল। ঘাঁহটো কিয় বেছি আছিল? কাৰণ এই বাটেৰে হয়তো মানুহে কম অহা যোৱা কৰিছে তুলনামূলকভাৱে। গতিকে যি বাটেৰে মানুহে কম অহা যোৱা কৰিছে দুইটাৰ ভিতৰত সেই বাটটো মই বাছি ললো আৰু সেই বাটেৰে মই আগবাঢ়িলো। আৰু তেওঁ এই ছেকেণ্ড ষ্টেঞ্জাৰ চতুৰ্থ শাৰীত কৈছে দো, তাৰমানে যদিও দুইটা বাট সমান যেনেই লাগে। তেওঁ চেম শব্দটো ব্যৱহাৰ কৰিছে পঞ্চম শাৰীত যে সমান যেনেই লাগে, সমানেই মানুহে অহা যোৱা কৰে, কিন্তু তুলনামূলকভাৱে সেইদিনা ৰাতিপুৱা মোৰ চকুৰ সন্মুখত এনেকুৱা এটা আবেদন আছিল যিটো বাটেৰে মই আগবাঢ়িলো যে সেই বাটেৰে আগবাঢ়িলে হয়তো মই যি বিচাৰিছো সেয়া পাম। গতিকে সেই বাটটো মই বাছি ললো। তোমালোকে দেখিবা এই ছেকেণ্ড ষ্টেঞ্জাত তেওঁ কিমানটা কনজাংচন ব্যৱহাৰ কৰিছে। এণ্ড, বিকজ, দো, তাৰমানে তেওঁ কোৱালিফাই কৰি গৈ আছে। মই এইটো এই কাৰণে ললো, মই এই কাৰণে বিচাৰ কৰিলো, মই এই কাৰণে সিদ্ধান্তত উপনীত হলো আৰু এই কাৰণে মই এই বাটেৰে নগলো। তেওঁ কথাখিনি তেওঁ বঢ়িয়াকে তেওঁ সজাই লৈছে কিয় তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও তেওঁ তোমালোকে লাষ্টৰ ষ্টেঞ্জাত তেওঁ কৈছে যে মই এই সিদ্ধান্ত লৈ পেলাই মই আগুৱাই গৈ থাকিলো, এটাৰ পৰা আনটো এনেকে আগুৱাই গৈ থাকিলো। কিন্তু যদি সেইদিনা মই আনটো বাটেৰে গলো হয়, যিটো বাটেৰে মই নগলো, তেতিয়াহ'লে কিন্তু মোৰ জীৱনৰ গোটেই পৰিক্ৰমাটো সলনি হল হয়। সেইকাৰণে ডিফাৰেন্সৰ কথাটো কৈছে। সুন্দৰ। আৰু এটা প্ৰশ্ন ৰক্তপল শইকীয়াই উত্তৰ লখিমপুৰৰ পৰা পঠিয়াইছিল যে হোৱাট ইজ দ্য মিনিং অফ য়েল্লো উড? হয় হয়, এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। এইটো আচলতে তোমালোকৰ কিতাপতে আছে, য়েল্লো উড। এতিয়া ৰবাৰ্ট ফ্ৰষ্ট তোমালোকে জানা আমেৰিকাৰ এজন কবি, আৰু তেওঁ এই কবিতাটো আমেৰিকাত তেওঁ লিখিছিলে। তেওঁ 1916 চনত লিখিছিলে। গতিকে য়েল্লো
এই শব্দটোৰ তাৎপৰ্য আমেৰিকাৰ পৰিস্থিতিৰ লগত জড়িত এতিয়া আমি কবিতাটোত আমি আগতে আলোচনা কৰিছো কবিতাটোত কোনো ভৌগোলিক অৱস্থিতিৰ কথা কোৱা হোৱা নাই তাৰমানে তেওঁ আমেৰিকাৰ কবি তেওঁ আমেৰিকাত কবিতাটো লিখিছে সেইখিনি আমি কথাটো জানো কিন্তু কবিতাটোৰ শব্দাৱলী যি আছে তাতে সেই কথা উল্লেখ নাই যেহেতুকে আমেৰিকাৰ কবি ইয়েলো মানে তেওঁ এটা কথা আমি দুই ধৰণে চাব পাৰো এটা হৈছে ইয়েলো মানে যেতিয়া আমাৰ ইংৰাজীত চাৰিটা ঋতু আছে স্প্ৰিং সামাৰ অটম উইন্টাৰ এতিয়া অটম যেতিয়া হয় যেটো আমেৰিকান বিলাকে কিন্তু ফল বুলি কয় FALL ফল হেতু মানে অটম ঋতুটো বুজায় তেতিয়া যেতিয়া গছৰ পাত সৰে সেই গছৰ পাতৰ বৰণ ইয়েলো হয় আৰু গছৰ পাত সৰি পেলাই তেতিয়া সেই যি হাবিৰ নিচিনা স্থিতিত তেওঁ নিজকে পাইছিলে সেই হাবিৰ নিচিনা স্থিতিত তেতিয়া সেই অটম ঋতুটো থকা বুলি আমি অনুমান কৰিব পাৰো সেই কাৰণে সেই ঋতুৰ সেই গোটেই পৰিবেশটো সেই শব্দৰে তেওঁ লৈ আহিছে আৰু এটা আমি ক'ব পাৰো ইয়াৰ আৰু এটা হেৰি আছে ইয়েলো উড তাৰ মানে হাবিৰ যেটো পৰিবেশ গতিকে এইটো ঋতু সাপেক্ষ নহব পাৰে মানে ঋতুৰ লগত জড়িত নহয় কিজানি তাতে হয়তো গছ-গছনি বিলাক বেছি সেউজীয়া গছ-গছনি নাছিলে গতিকে হেতু ঋতু বুলি কথা নাই গতিকে ইয়েলো উড বুলি আমি যদি তাক এই শব্দ দুটাৰ মাজেৰে সেই স্থিতিৰ ব্যাখ্যা হিচাপে চাবলৈ যাওঁ তেতিয়ালে আমি দুটা ব্যাখ্যা পাওঁ এটা যেটো অটম সিজনৰ যেটো পৰিবেশ আৰু হাবিখনৰ যেটো এক স্থিতি হেতু এটা আন এটা আমি যেটো আগতে আমাৰ প্ৰশ্নটা আহিছিল কি হাউ হোৱাট ডাজ ইট ষ্টেণ্ড ফৰ হেনেকুৱা ধৰণৰ যদি আমি এক ইন্টাৰপ্ৰিটেশন বা আমি হেনেকুৱা ব্যাখ্যা কৰিবলৈ আমি আগবাঢ়ো তেতিয়া ইয়েলো হলে এনেকুৱা হয় যে মই সেই সময়ত এক এনেকুৱা এটা স্থিতিত নিজকে উপনীত হৈছিলো বা এনেকুৱা স্থিতি পাইছিলো যে মই সিদ্ধান্ত লব লগা এক মোৰ সময় আহি পৰিছিল ইয়েলো শব্দটো আমি ইংৰাজী ভাষাত দুটা শব্দ আমি আসলতে আমাৰ অভিজ্ঞতা আৰু অনাভিজ্ঞতাৰ লগত জড়িত কৰো এটা হৈছে গ্ৰীন ইজ এছ'চিয়েটেড ইনোসেন্স আমি যেতিয়া কওঁ বোলে কোনবা হি ইজ এ গ্ৰীণ হৰ্ন আমি কওঁ তাৰমানে মানে নতুন হৈ আছে এই ক্ষেত্ৰত নতুন আৰু ইয়েলো শব্দটো আমি আসলে অভিজ্ঞ হিচাপত ব্যৱহাৰ কৰো গতিকে আমি যদি ইয়াৰ এক মানে ৰূপকাত্মক বিশ্লেষণ কৰিবলৈ যাওঁ এক সিম্বলিক ইন্টাৰপ্ৰিটেশন কৰিবলৈ যাওঁ হেতু আমি এনেকে ক'ব পাৰো যে it is something that reflects the situation of decision making in maturity যে তেওঁ যেহেতুকে কাৰণ আমি যদি আমাৰ যদি সেই মনটো অভিজ্ঞ নহয় আমি এটা সিদ্ধান্ত লৈ আগুৱাই গলো সেই বিষয়ে আমাৰ পিছত ভাবার কোনো অৱকাশ নাথাকে কিন্তু সদায় যে তেওঁ কৈছে যে মই তেওঁ মনলৈ এইটো আহি আছে যে মই হিদনা এইটো বাছি ললো এই বাটেৰে নগলো আৰু তেওঁৰ মনত সেই কথাটো আহি আছে গতিকে হেনেকে আমি চাও পাৰো কিন্তু আমাৰ তোমালোকে পৰীক্ষাত লিখিবৰ কাৰণে তোমালোকে এইটো it is something that is reflective of or it reflects the time of the season and the nature of the wood আৰু যদি প্ৰশ্নটো 5 নম্বৰ মান থাকে তেতিয়াহলে আপুনি কোৱাৰ নিচিনাকৈ তিনিটামান অভিধা বুলি আমি যাক কওঁ তিনিটামান তাৰ মানে বিভিন্ন সিচুৱেচনৰ লগত জড়িত কৰি তেওঁলোকে চাব পাৰে আৰু প্ৰিয়াশী গগৈ শিৱসাগৰৰ পৰা এটা প্ৰশ্ন পঠিয়াইছিলে what does the title of the poem signify হয় টাইটেল অফ দ্য পোয়েম তোমালোকে দেখিছা ৰোড নট টেকেন মানে ৰোড টেকেন নহয় গতিকে তেওঁ গোটেই কবিতাটোৰ যি বাটেৰে আগুৱাই গল সেই কথাটো আমাক ক'লে কিন্তু যি বাট তেওঁ নললে the significance of the title is that the decisions that we make in life whether they are implemented or not মানে নুজুৱাটো তেওঁ ইমপ্লিমেন্ট কৰা নাই তেওঁ সেই বাটে নগলে গতিকে সেই বাটটো তেওঁ বাছি নললে কিন্তু
সেই বাটেৰে বাছি নোযোৱা কথাটো বাছি নোলোৱা কথাটো তাৰ প্ৰভাৱো তেওঁৰ জীৱনত থাকিল কাৰণ তেওঁ সেইটো বাছি নোলোৱা কাৰণে তেওঁ এই বাটেৰে গ'ল গতিকে road not taken টোৱে আসলতে এইটো বুজাইছে the significance of the title is that the choices we make in life even when they are not implemented affect us throughout our lives আমাৰ সময় হৈ গৈছে তথাপিও দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন পঠিয়াইছিলে আপুনি কব খোজে নেকি যে এই প্ৰশ্ন দুটা প্ৰশ্ন ভিন কিন্তু উত্তৰ একেই হ'ব নেকি আপুনি কৈ দিব অনন্য পৰাশৰে জানিব বিচাৰিছে why did the poet choose the second road to go what problem did he face আৰু এটো সিম্পি ভুয়া পঠিয়াইছে কুহুমতলাৰ পৰা where does the traveler find himself what problem does he face এই প্ৰথম দ্বিতীয় প্ৰশ্নটো আসলতে আগতে এবাৰ সুধিছিলে আমি হেতু where does the traveler find তিনিবাৰমান আপুনি দিছে কিন্তু এই যেটো প্ৰথম প্ৰশ্ন আপুনি সুধিলে why did the poet choose the second কিয় কৰিলে কাৰণ তাতে কবিতাটোত সেকেন্ড স্ট্যান্ডাৰ দ্বিতীয় স্ট্যান্ডাৰ তৃতীয় শাৰীত তেওঁ কৈছে যে because it was grassy and wanted wear he chose the path because it was grassy and wanted wear and appeared to have the better claim that is why he chose the road he decided upon WhatsApp আমাৰ যথেষ্ট সংখ্যক প্ৰশ্ন আহিছিল কিন্তু ছাত্ৰ ছাত্ৰীসকল বেয়া নাপাবা আমি সময়ৰ ভাৱত তোমালোকৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰো আৰু ভাবিছো আমি যিখিনি প্ৰশ্নৰ আলোচনা কৰিছো তাৰ মাজতেই তোমালোকৰ প্ৰশ্নবোৰ সোমাই আছে আমি আজি the road not taken শীৰ্ষক কবিতাটিৰ আলোচনা কৰা হ'ল আলোচনা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ বিভাস চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীসকল তোমালোকক ধন্যবাদ জনাইছো তোমালোকে প্ৰশ্ন কৰি পেলাই আৰু আশা কৰিছো তোমালোকে নিশ্চয় মনে বিচৰা উত্তৰ পাইছা তোমালোকলৈ শুভেচ্ছা জনাই আজি অনুষ্ঠান ইমানতে সামৰিছো